Very good afternoon. I am Dr. Ajoy Kumar Deka, Academic Counselor of IGNOU. This is my second class, অর্থাৎ এটো মোৰ দ্বিতীয় ক্লাস। প্ৰথম ক্লাছত আমি ফিনান্সিয়াল একাউন্টিংৰ কেইটামান টপিক আমি ডিসকাস কৰিছিলো। সেইকেইটা আছিলে আৰম্ভণি অৰ্থাৎ ইন্ট্ৰোডাকশন, অৰ্থাৎ ফিনান্সিয়াল একাউন্টিং মানে কি, এই বিষয়টোত কি কি বস্তু আলোচনা কৰা হ'ব সেই বিষয়ে আমি আলোচনা কৰিছিলো ইন্ট্ৰোডাকশনত। তাৰপিছত নিডস অফ একাউন্টিং অৰ্থাৎ বিত্তীয় হিসাবৰ প্ৰয়োজনীয়তা কি সেই বিষয়ে আমি ইয়াত আলোচনা কৰিছিলো। ইয়াৰ পিছত আলোচনা কৰিছিলো অবজেক্টিভস অফ একাউন্টিং, হিসাবকৰণৰ বা একাউন্টিংৰ উদ্দেশ্যবোৰ কি কি, আমি সেইবোৰ বিশদভাৱে আলোচনা কৰিছিলো। তাৰ পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিছিলো ইউজাৰ্স অফ একাউন্টিং ইনফৰমেশন, মানে যিবোৰ পাৰ্টিয়ে যিবোৰ পক্ষই একাউন্টিংৰ তথ্যবোৰ অৰ্থাৎ হিসাবৰ তথ্যবোৰ ব্যৱহাৰ কৰে তেওঁলোকৰ বিষয়ে আমি বিশদভাৱে আলোচনা কৰিছিলো। ইয়াৰ পিছত আলোচনা কৰিছিলো ডেফিনেশনস অফ একাউন্টিং অৰ্থাৎ একাউন্টিংৰ সংজ্ঞা কি, হিসাবকৰণৰ সংজ্ঞা কি, সেই বিষয়ে আমি দুটা সংজ্ঞা আলোচনা কৰিছিলো। AICPA ইনষ্টিটিউট অফ আমেৰিকান চাৰ্টিফাইড পাব্লিক একাউন্টেন্ট আৰু এটা একাউন্টিং এছ'চিয়েশ্যনৰ ডেফিনেশন আমি আলোচনা কৰিছিলো। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত স্কোপ অফ একাউন্টিং অৰ্থাৎ ফিনান্সিয়াল একাউন্টিং বিষয়টোত সাবজেক্টটোত কি কি বস্তু সাঙুৰি লয়, ইয়াৰ পৰিসৰ কিমানখিনি কথা ইয়াত জানিব পৰা যাব বা অন্তৰ্ভুক্ত আছে বিষয়টোত, আমি সেইখিনি কথা জানিব পাৰিছিলো। আৰু লাষ্টত একেবাৰে শেষত যোৱা ক্লাছৰ শেষত আলোচনা কৰিছিলো বুক কিপিং, একাউন্টিং আৰু একাউন্টেন্সিৰ মাজত কি ৰিলেশ্যন আৰু কি ডিফাৰেন্স অৰ্থাৎ সম্পৰ্ক আৰু পাৰ্থক্যবোৰৰ বিষয়ে আমি বিশদভাৱে আলোচনা কৰিছিলো। আজি আমি এই ইউনিটটোৰে অৰ্থাৎ পৰৱৰ্তী যিখিনি আছিলে আমাৰ কিছু অংশ ৰৈ গৈছিলে, সেই ৰৈ যোৱা অংশখিনি আজি আমি আৰম্ভ কৰিম। তাৰ প্ৰথমতে আমাৰ আৰম্ভ কৰিম আমি এডভান্টেজেস অফ একাউন্টিং অৰ্থাৎ হিসাবকৰণৰ বা একাউন্টিংৰ সুবিধাবোৰ কি কি। যে একাউন্টিং বস্তুটোৱে হৈছে আমাৰ লিপিবদ্ধকৰণ, যে ব্যৱসায়ৰ যিমানবোৰ লেনদেন হয় সেই লেনদেনবোৰ হিসাবৰ বহীত প্ৰণালীবদ্ধভাৱে লিখি ৰখা হয়। গতিকে হিসাবৰ এখন ব্যৱসায় প্ৰতিষ্ঠানৰ এবছৰৰ ভিতৰত হোৱা আটাইবোৰ লেনদেন আমি হিসাবৰ বহীত নিয়াৰিকৈ পৰিপাটিকৈ প্ৰণালীবদ্ধভাৱে লিখি ৰখাৰ ফলত আমাৰ কি কি লাভ হয় সেই বিষয়ে আমি আজি ইয়াত আলোচনা কৰিম। প্ৰথম লাভটো হৈছে অৰ্থাৎ এডভান্টেজেস অফ একাউন্টিংৰ ফাৰ্ষ্ট বেনিফিটটোৱে হৈছে মেমৰি সলনি কৰা অৰ্থাৎ ৰিপ্লেচমেন্ট অফ মেমৰি। ৰিপ্লেচমেন্ট অফ মেমৰি মানে হ'ল যে হিউমেন বিং মানৱ জাতিৰ বা মানুহৰ মেমৰি সীমিত, খুব বেছি সময়ৰ কাৰণে মানুহৰ স্মৃতিশক্তি নাথাকে, পাহৰি যোৱা যায়। সেয়েহে আমি একাউন্টিংত ব্যৱসায়ৰ ট্ৰানজেকশনবোৰ আমি লিপিবদ্ধ কৰি ৰাখো, প্ৰণালীবদ্ধভাৱে লিপিবদ্ধ কৰি ৰাখো আৰু তাৰ পৰা আমাৰ প্ৰয়োজন অনুসৰি আমি সেই তথ্যবোৰ ব্যৱহাৰ কৰো আৰু তাৰ পৰা আমি বিত্তীয় বিবৃতিবোৰ প্ৰস্তুত কৰো। সেয়েহে আমাৰ মেমৰি তাত লগাই থকাৰ কোনো প্ৰয়োজন নাই, অৰ্থাৎ মনত ৰাখি থকাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। আমাৰ প্ৰয়োজন হলে আমি সেইবোৰ আকৌ হিসাবৰ বহীখন আমি চালেই আমি সেইবোৰ আমাৰ মনত পৰিব। সেইকাৰণে তাক কোৱা হৈছে ৰিপ্লেচমেন্ট অফ মেমৰি, অৰ্থাৎ মেমৰিটো সলনি হৈ যাব, আমি মানে বেলেগ কথা আমি আৰু মনলৈকে আনিব পাৰো। দ্বিতীয় কথাটো হৈছে ব্যৱসায়ৰ প্ৰদৰ্শন মূল্যাংকন অৰ্থাৎ এছেছমেন্ট অফ পাৰফৰমেন্স অফ দ্য বিজনেছ। ব্যৱসায়খনৰ পাৰদৰ্শিতা মূল্যাংকন কৰা হয়, মানে ইভেলুৱেট কৰা হয়। অৰ্থাৎ এটা বছৰ ব্যৱসায় চলাই ব্যৱসায়খনৰ পৰা ব্যৱসায়খনৰ পৰা লাভ হ'ল নে লোকচান হ'ল সেইখিনি কথা আমি জানিব পাৰো। যিহেতুকে আমি একাউন্টিংত ব্যৱসায়খনৰ এক্সপেন্সেছ আৰু ৰেভিনিউ অৰ্থাৎ আয় আৰু খৰচৰ আটাইবোৰ লেনদেন আমি লিপিবদ্ধ কৰি ৰাখো আৰু এক্সপেন্সেছ আৰু ৰেভিনিউবোৰ লিপিবদ্ধ কৰি ৰখা কাৰণে তাৰ পৰা আমি লাভ লোকচান হিসাব অৰ্থাৎ প্ৰফিট এণ্ড লছ একাউণ্ট আৰু ট্ৰেডিং একাউণ্ট বনাব পাৰো। ট্ৰেডিং একাউণ্ট আৰু প্ৰফিট এণ্ড লছ একাউণ্ট বনোৱাৰ ফলত আমি ট্ৰেডিং একাউণ্টৰ পৰা গ্ৰছ প্ৰফিট বা গ্ৰছ লছ অৰ্থাৎ মুঠ লাভ বা মুঠ লোকচান আৰু প্ৰফিট এণ্ড লছ একাউণ্টৰ পৰা প্ৰফিট আৰু লছ নেট প্ৰফিট বা নেট লছ আমি নিৰ্ধাৰণ কৰিব পাৰো। সেয়েহে এই হিসাবৰ তথ্যবোৰ অৰ্থাৎ খৰচ আৰু আয়ৰ ট্ৰানজেকশনবোৰ লেনদেনবোৰ লিপিবদ্ধ কৰি ৰাখি তাৰ পৰা ট্ৰেডিং একাউণ্ট আৰু প্ৰফিট এণ্ড লছ একাউণ্ট বনাই
আমি ব্যৱসায়ীখনৰ পাৰফৰমেন্স আমি নিৰ্ধাৰণ কৰিব পাৰো অৰ্থাৎ এটা বছৰৰ ভিতৰত লাভ হ'ল নে লোকসান হ'ল ট্ৰেডিং আৰু প্ৰফিট এণ্ড লছ একাউণ্টখন বনাই আমি উলিয়াব পাৰো ইয়াৰ পৰৱৰ্তী সুবিধাটো হৈছে assessment of financial position অৰ্থাৎ বিত্তীয় স্থিতিৰ মূল্যাঙ্কন কৰা অৰ্থাৎ যেহেতুকে আমি একাউন্টিংত assets আৰু liability আৰু মূলধন অৰ্থাৎ assets liability আৰু capital অৰ্থাৎ সম্পত্তি দেনা আৰু মূলধনৰ আটাইবোৰ লেনদেন যিমানবোৰ লেনদেন সংঘটিত হয় সেই আটাইবোৰ লেনদেন আমি লিপিবদ্ধ কৰি ৰাখো আৰু সম্পত্তি দেনা আৰু মূলধনৰ লেনদেনবোৰ লিপিবদ্ধ কৰি ৰখা কাৰণে আমি তাৰ পৰা উদ্বৃত্ত পত্ৰ আমি প্ৰস্তুত কৰিব পাৰো অৰ্থাৎ বেলেন্স শীট তৈয়াৰ কৰিব পাৰো আৰু বেলেন্স শীটখন তৈয়াৰ কৰিলে আমি বেলেন্স শীটৰ পৰা গম পাম যে ব্যৱসায়খনৰ বিত্তীয় অৱস্থা কেনেকুৱা অৰ্থাৎ ব্যৱসায়খনৰ কিমান এসেটস আছে কিমান লাইবিলিটি আছে কিমান ক্যাপিটেল আছে এসেটস লাইবিলিটিৰ এগেইনষ্টত এসেটস কিমান আছে বা কিমান লোন ক্যাপিটেল আছে কিমান ওন ক্যাপিটেল আছে অৰ্থাৎ নিজৰ মূলধন কিমান আছে বাহিৰৰ পৰা ধাৰ কৰি অনা মূলধন কিমান আছে ইত্যাদি কথাখিনি আমি জানিব পাৰো বেলেন্স শীটৰ পৰা হেহে কোৱা হৈছে যে বিত্তীয় স্থিতিৰ মূল্যাঙ্কন কৰা অৰ্থাৎ performance assessment of financial position of the organization can be done with the help of accounting ইয়াৰ পৰৱৰ্তী সুবিধাটো হৈছে তথ্যচিত্ৰ প্ৰমাণ অৰ্থাৎ ডকুমেন্টাৰী এভিডেন্স যেহেতুকে আমি একাউন্টিংত লেনদেনবোৰ ডকুমেন্টৰ ওপৰত বেছ কৰি লিপিবদ্ধ কৰো অৰ্থাৎ ডকুমেন্ট মানে প্ৰামাণিক তথ্যৰ ওপৰত বেছ কৰি আমি লিপিবদ্ধ কৰো প্ৰামাণিক তথ্য মানে হ'ল ৰিসিপ্ট চালান তাৰ পিছত আপোনাৰ ক্যাশ মেমো বা ভাউচাৰ এইবোৰৰ ওপৰত ভিত্তি কৰিহে আমি ট্ৰানজেকচনবোৰ হিচাপৰ বহীত লিপিবদ্ধ কৰো অৰ্থাৎ লেনদেনবোৰ লিপিবদ্ধ কৰাৰ সময়ত আমি তাৰ ডকুমেন্টবোৰ পৰীক্ষা নিৰীক্ষা কৰিহে আমি লিপিবদ্ধ কৰো হেহে যেহেতু আমি ডকুমেন্টাৰী এভিডেন্সৰ ওপৰত নিৰ্ভৰ কৰি আমি ব্যৱসায়ৰ লেনদেনবোৰ হিচাপৰ বহীত লিপিবদ্ধ কৰো সেই কাৰণে ব্যৱসায়ৰ হিসাববোৰ অৰ্থাৎ তাৰ ফাইনান্সিয়েল ষ্টেটমেন্টবোৰ অৰ্থাৎ ট্ৰেডিং একাউন্ট প্ৰফিট এণ্ড লছ একাউন্ট আৰু বেলেন্স শীট শুদ্ধ হয় আৰু শুদ্ধ ফাইনান্সিয়েল ষ্টেটমেন্টৰ পৰাহে শুদ্ধ আৰ্থিক অৱস্থাৰ বিবৃতিবোৰৰ পৰাহে ব্যৱহাৰকাৰীসকলে শুদ্ধ তথ্য লাভ কৰিব পাৰে ইয়াৰ পৰৱৰ্তী সুবিধাটো হৈছে ডিটেকশন এণ্ড প্ৰিভেনশন অফ ফ্ৰড অৰ্থাৎ প্ৰবঞ্চনাৰ সুৰক্ষা আৰু প্ৰতিৰোধ কৰা ফ্ৰড চিটিং অৰ্থাৎ ব্যৱসায় প্ৰতিষ্ঠানখনত লেনদেনবোৰ লিপিবদ্ধ কৰাৰ সময়ত যেহেতুকে হিসাবৰ ডাবল এন্ট্ৰি সিস্টেম এপ্লাই কৰি লেনদেনবোৰ লিপিবদ্ধ কৰা হয় অৰ্থাৎ সম্পূৰ্ণ হিসাবকৰণৰ নীতি নিয়মৰ দ্বাৰাই লেনদেনবোৰ হিসাবৰ বহীত লিপিবদ্ধ কৰা হয় হেহে ইয়াত হিসাব ৰক্ষকে অৰ্থাৎ একাউন্টেন্টে তেওঁৰ ইচ্ছা অনুসৰি কোনো ধৰণৰ ম্যানিপুলেশন কৰিব নোৱাৰে হেৰফেৰ কৰিব নোৱাৰে অৰ্থাৎ ফুল ইনফৰমেশন তাত লিপিবদ্ধ কৰিব নোৱাৰে সেইকাৰণে ইয়াত কি কৰা হয় যে হিসাবৰ যদি প্ৰণালীবদ্ধভাৱে অৰ্থাৎ সম্পূৰ্ণ হিসাবকৰণৰ নীতি নিয়মবোৰ ব্যৱহাৰ কৰি লেনদেনবোৰ হিসাবৰ বহীত লিখি ৰাখে হিসাবৰ বহীত লিখি ৰখাৰ ফলত ব্যৱসায়খনৰ ৰিজাল্টটো অৰ্থাৎ তাৰ পাৰফৰমেন্সটো ফলাফলটো আৰু অৰ্থনৈতিক মূল্যায়নটো সুচাৰুৰূপে হয় শুদ্ধভাৱে হয় আৰু শুদ্ধভাৱে হোৱা বাবে ব্যৱহাৰকাৰীসকলে অনাশায়ে কোনো ধৰণৰ শংকা নোহোৱাকৈ সেই তথ্যবোৰ ব্যৱহাৰ কৰি তেওঁলোকৰ নিজৰ সিদ্ধান্তত উপনীত হ'ব পাৰে ইয়াৰ পৰৱৰ্তী সুবিধাটো হৈছে প্ৰটেকশন এণ্ড ভ্যালুৱেশ্যন অফ এসেটস হিসাবকৰণৰ দ্বাৰাই সম্পত্তিৰ সুৰক্ষা আৰু মূল্যাঙ্কন কৰা হয় হিসাবকৰণৰ দ্বাৰাই যেহেতুকে এসেটসবোৰ হিসাবৰ বহীত লিপিবদ্ধ কৰা হয় আৰু তাৰ ওপৰত যিখিনি প্ৰতি বছৰে তাৰ অবক্ষয় হয় অৰ্থাৎ ডেপ্ৰিসিয়েশন হয় সেইখিনি প্ৰতি বছৰে ডেপ্ৰিসিয়েটেড ভ্যালুবোৰে লিখা হয় অৰ্থাৎ প্ৰতি বছৰৰ সম্পত্তিৰ পৰা যিখিনি অবক্ষয় হয় সেই অবক্ষয়খিনি তাৰ মূল্যৰ পৰা বাদ দি মূল্যাঙ্কন কৰা হয় গতিকে এসেটসবোৰ প্ৰপাৰলি ভ্যালুৱেশ্যন কৰা হয় সম্পূৰ্ণৰূপে মূল্যাঙ্কন কৰা হয় আৰু তাৰ নিৰাপত্তা অৰ্থাৎ সুৰক্ষিত কৰা হয় ইয়াৰ পৰৱৰ্তী সুবিধাটো হৈছে বেচিছ ফৰ মেনেজমেন্ট এণ্ড কন্ট্ৰোল অফ দা বিজনেছ অৰ্থাৎ ব্যৱসায়ৰ ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণৰ আধাৰ ব্যৱসায়ৰ ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণৰ আধাৰ মানে হৈছে যে হিসাবকৰণত যিবোৰ তথ্য সন্নিবিষ্ট কৰা হয় উপস্থাপন কৰা হয় সেই তথ্যবোৰৰ পৰা মেনেজমেন্টে
অৰ্থাৎ ব্যৱসায়ৰ পৰিচালনা সমিতিখনে ব্যৱসায়ৰ পৰিচালনা সমিতিয়ে বা ব্যৱস্থাপনা সমিতিয়ে তেওঁলোকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ ল'ব পাৰে আৰু সেই হিচাপৰ তথ্যবোৰৰ ওপৰত ভিত্তি কৰিয়ে ব্যৱসায়খন নিয়ন্ত্ৰণ কৰিব পাৰে অৰ্থাৎ কন্ট্ৰোল কৰিব পাৰে তেওঁলোকে যদি ভবামতে তেওঁলোকৰ প্ৰি ডিটাৰমাইন্ড গোল যিটো তেওঁলোকে আগতে উদ্দেশ্য তেওঁলোকে নিৰূপণ কৰিছিল সেই উদ্দেশ্য মতে তেওঁলোকৰ কামকাজখিনি চলি আছে নে নাই বা ঠিকে থাকে ব্যৱসায়খন ঠিক গতিত গৈ আছে নে নাই সেই কথাখিনি তেওঁলোকে হিচাপৰ পৰাহে গম পোৱা যাব যদি ব্যৱসায়ৰ কামকাজখিনি সুচাৰুৰূপে তেওঁলোকৰ প্ৰি ডিটাৰমাইন্ড অবজেক্টিভ মতে গোল মতে গৈ থকা নাই চলি থকা নাই তেতিয়াহ'লে তেওঁলোকে তাৰ কাৰণে নেসেসাৰী ষ্টেপ ল'ব প্ৰয়োজনীয় যিখিনি তেওঁলোকে কাৰ্য কৰিব লাগে তাৰ ওপৰত সেইখিনি কৰিব আৰু যদি ঠিকে থাকে চলি আছে তেনেদৰে ব্যৱসায়খন আগবঢ়াই লৈ যাব গতিকে ব্যৱসায়খনৰ ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণৰো আধাৰ বুলি এই কাৰণে কৈছে যে হিচাপৰ তথ্যবোৰৰ ওপৰত ভিত্তি কৰিহে তেওঁলোকে জানিব পাৰিব যে তেওঁলোকৰ গোল মতে গোলটো এচিভ কৰিব গৈ আছে নে নাই বা এচিভ কৰিছে নে নাই যদি কৰা নাই তেওঁলোকে ডাইভাৰ্সিফাই কৰি দিব তেওঁলোকৰ কামকাজখিনি অলপ সলনি কৰি দিব বা ভাললৈকে আনিব এইখিনি হৈছে হিচাপকৰণৰ সুবিধা অৰ্থাৎ এডভান্টেজেস অফ একাউন্টিং ইয়াৰ পৰৱৰ্তী হেৰিটো হৈছে মানে পৰৱৰ্তী টপিকটো হৈছে লিমিটেশনস অফ একাউন্টিং অৰ্থাৎ হিচাপকৰণৰ অসুবিধা যদিও আমি হিচাপকৰণৰ সুবিধাবোৰ আলোচনা কৰিছো তাৰ লগে লগে সুবিধা থাকিলে প্ৰতিটো বস্তুত কিছু নহয় কিছু অসুবিধা থাকিবই ঠিক তেনেদৰে হিচাপকৰণতো অৰ্থাৎ একাউন্টিংতো আমি যিবোৰ সুবিধা অলপ আগতে আলোচনা কৰিলো সেই সুবিধাবোৰৰ বিপৰীতে কিছু আমি অসুবিধাও দেখা পোৱা যায় আৰু সেই অসুবিধাবোৰ হৈছে একাউন্টিংয়ে গুণগত তথ্য ৰেকৰ্ড নকৰে অৰ্থাৎ একাউন্টিং ডাজ নট ৰেকৰ্ড দা কোৱালিটেটিভ ইনফৰমেশন একাউন্টিংয়ে সদায় কোৱান্টিটেটিভ ইনফৰমেশনবোৰহে ডাটাবোৰহে ৰেকৰ্ড কৰে অৰ্থাৎ সাংখ্যিকীয় তথ্যবোৰহে সংখ্যাগত তথ্যবোৰহে হিচাপকৰণত লিপিবদ্ধ কৰা হয় কিন্তু কেতিয়াও গুণগত তথ্যবোৰ অৰ্থাৎ তথ্যবোৰৰ গুণ কি ইনফৰমেশনবোৰৰ কেনেকুৱা কোৱালিটিৰ সেই কোৱালিটিটো কিন্তু ৰেকৰ্ড কৰা নহয় হেয়ে কোৱালিটি ইনফৰমেশনবোৰৰ কোৱালিটি অৰ্থাৎ গুণগত দিকটো কেতিয়াবা প্ৰয়োজন হৈ পৰে গতিকে একাউন্টিংয়ে এই গুণগত দিকটো তেওঁলোকে এভয়েড কৰি অনলি মানে মাত্ৰ তেওঁলোকে সাংখ্যিকীয় তথ্যবোৰহে তেওঁলোকে ৰেকৰ্ড কৰে গতিকে এইটো এটা অসুবিধা বুলি কোৱা হৈছে একাউন্টিংয়ে কেতিয়াবা আনুমানিক পৰিসংখ্যা প্ৰদান কৰে যে কিছু ক্ষেত্ৰত একাউন্টিংয়ে কিছুমান এপ্ৰক্সিমেট ভ্যালু এজুম ভ্যালুত এসেটছবোৰ বা লাইবিলিটিবোৰ ৰেকৰ্ড কৰিবলগীয়া হয় যে আটাইবোৰ তেওঁলোকে প্ৰপাৰলি একুৰেট ৰেকৰ্ড নকৰে যে ফৰ এক্সাম্পল যে ডেপ্ৰিচিয়েচন অৰ্থাৎ এটা সম্পত্তিৰ অবক্ষয় কিমান হল অৰ্থাৎ কিমান ক্ষতি হল কিমান লোকসান হল সম্পত্তি এটা এবছৰ ব্যৱহাৰ কৰি হেতু প্ৰপাৰলি হেতু ক্যালকুলেশন কৰা নহয় হিসাব কৰা নহয় হেয়ে এটা অনুমানত যে 10% 15% বা 20% এসেটছটোৰ ভ্যালু কমি যোৱা বুলি তেওঁলোকে মানে নিৰ্ধাৰণ কৰা হয় মানে ৰেকৰ্ড কৰা হয় গতিকে এইটো এটা অনুমানৰ ওপৰত ভিত্তি কৰিহে কিছুমান তথ্য লিপিবদ্ধ কৰা হয় গতিকে এইটো এটা অসুবিধা বুলি কৈছে তৃতীয়টো হৈছে একাউন্টিংয়ে সম্পত্তিৰ উপলব্ধি যোগ্য মূল্য প্ৰদৰ্শন নকৰে অৰ্থাৎ হিসাবকৰণে কোনোবা এটা এসেটছৰ প্ৰপাৰ যেটো ৰিয়েলাইজেবল ভ্যালুটো সম্পূৰ্ণৰূপে প্ৰদৰ্শন নকৰে শো নকৰে অৰ্থাৎ একাউন্টিংত আমি যেটো এসেটছৰ অৰ্থাৎ সম্পত্তিৰ যেটো মূল্য আমি উদ্বৃত্ত পত্ৰত বা বেলেন্স শীটত যেটো এসেটছৰ ভ্যালু লিখিম সেই ভ্যালুটো সদায় ডেপ্ৰিচিয়েটেড ভ্যালুহে লিখা হয় অৰ্থাৎ সম্পত্তিটোৰ আমি ধৰি লৈছো যে সাপোজ আজি এই বছৰ এটা সম্পত্তি এটা ক্ৰয় কৰা হল 10000 টকাৰে অহা বছৰ আমি তাৰ ডেপ্ৰিচিয়েচন 10% ডেপ্ৰিচিয়েচন হোৱা বুলি ধৰি লৈ 10000 টকাৰ পৰা 1000 টকা আমি মাইনাস কৰি 9000 টকা লিখি দিম কিন্তু একচুয়ালি সম্পত্তিটোৰ 1000 টকাৰ ভ্যালু নকমিবও পাৰে বা কিছু সম্পত্তিৰ ক্ষেত্ৰত 1000 টকাতকৈ বেছিও মূল্য কমি যাব পাৰে সেইকাৰণে একাউন্টিংয়ে এসেটছবোৰৰ প্ৰপাৰ ভ্যালুৱেশনটো নকৰে আৰু এই এবছৰ ব্যৱহাৰ কৰাৰ ফলত আমি সম্পত্তিটো যদি বজাৰত বিক্ৰী কৰিব যাওঁ আমাৰ যেটো ভ্যালু হিচাপৰ বহীত লিখা আছে সেই মূল্যটো হয়তো আমি নাপাবও পাৰো বা তাতকৈ বেছি বা কমও পাব পাৰো সেইকাৰণে একাউন্টিংয়ে সম্পত্তিৰ উপলব্ধি যোগ্য মূল্য প্ৰদৰ্শন নকৰে বুলি কৈছে অৰ্থাৎ উপযুক্ত পৰিমাণৰ মূল্য একাউন্টিংয়ে লিপিবদ্ধ নকৰে বুলি কৈছে মূল্য স্তৰৰ পৰিৱৰ্তন অৰ্থাৎ
মূল্যস্তৰ মানে ইনফ্লেশ্যনাৰী পৰ্যায়টো একাউণ্টিঙে কেতিয়াও ৰেকৰ্ড নকৰে অৰ্থাৎ কেতিয়াবা কিছুমান বস্তুৰ দাম বাঢ়ি যায় বা কমি যায় জেনেৰেলি বাঢ়ি যায় সাধাৰণতে বস্তুৰ মূল্য বৰ্ধিতহে হয় কেতিয়াও কমি নাযায় এই বস্তুৰ বৰ্ধিত মূল্যটো কেতিয়াও একাউণ্টিঙে এছেছ নকৰে বেছ নকৰে ট্ৰিটমেণ্ট নকৰে সেইকাৰণে এইটো এটা অসুবিধা বুলি কৈছে যে ইনফ্লেশ্যনাৰী চিটুৱেশ্যনবোৰ বা প্ৰাইচ লেভেল চেঞ্জেছ অৱস্থাটো বা বস্তুৰ মূল্যৰ পৰিৱৰ্তনটো হিচাপকৰণে কেতিয়াও লিপিবদ্ধ নকৰে বা সেইটো কেতিয়াও মনত নাৰাখে লেনদেনবোৰ লিপিবদ্ধ কৰাৰ সময়ত উইন্ডো ড্ৰেছিং বুলি কৈছে অন্য এটা অসুবিধা হৈছে উইন্ডো ড্ৰেছিং মানে অসমীয়াত আমাৰ খিৰিকী সজ্জা বুলি কোৱা হয় অৰ্থাৎ খিৰিকী সজ্জা মানে হয় ধুনীয়াকৈ দেখুৱাই থৈ দিয়ে সজাই পৰাই থৈ দিয়ে যাতে গ্ৰাহকে আহিয়ে বস্তুখিনি চাইয়ে পছন্দ কৰিব পাৰে সেইটো উইন্ডো ড্ৰেছিং বুলি কোৱা হয় ঠিক তেনেদৰে আমাৰ হিচাপৰ তথ্যবোৰো আমাৰ বেলেন্স শ্বীট অৰ্থাৎ ফিনান্সিয়েল ষ্টেটমেণ্টবোৰত আৰ্থিক অৱস্থাৰ বিবৃতিবোৰত অৰ্থাৎ ট্ৰেডিং একাউণ্ট প্ৰফিট এণ্ড লছ একাউণ্ট আৰু বেলেন্স শ্বীটত আমি ইনফৰমেশ্যনবোৰ যেতিয়া প্ৰেজেণ্ট কৰিম সেইবোৰ আমি ধুনীয়াকৈ সজাই পৰাই লিখিম অৰ্থাৎ আমি বেলেন্স শ্বীটত কিছু ক্ষেত্ৰত কেতিয়াবা কোনো ব্যৱসায়ৰ ক্ষেত্ৰত ফিনান্সিয়েল ষ্টেটমেণ্টবোৰত যিবোৰ তথ্য উপস্থাপন কৰা হয় সেই তথ্যবোৰ চাই যদি আমি ফিজিকেলি আমি ব্যৱসায়খনত সেই ইনফৰমেশ্যনবোৰ বিচাৰি যাওঁ বা এছেটছৰ ভেলু বিচাৰি যাওঁ এছেটছৰ ভেলুটো আমি চাব যাওঁ বা লাইবিলিটি কিমান আছে সেইটো পৰীক্ষা কৰিব যাওঁ তাৰ মাজত কেতিয়াবা পাৰ্থক্য দেখা যায় সেইকাৰণে এইটো উইন্ডো ড্ৰেছিং বুলি কোৱা হৈছে অৰ্থাৎ ফিনান্সিয়েল ষ্টেটমেণ্টবোৰ ধুনীয়াকৈ সজাই পৰাই মানে দেখুওৱা হয় লিখা হয় কেতিয়াবা ফিনান্সিয়েল ষ্টেটমেণ্টত থকা যিবোৰ ইনফৰমেশ্যন প্ৰেক্টিকেলি ফিজিকেলি সেই ইনফৰমেশ্যনবোৰ ব্যৱসায় প্ৰতিষ্ঠানত যিমান পৰিমাণে দেখুওৱা হৈছে সিমান পৰিমাণে নাথাকিবও পাৰে বা কিছু ক্ষেত্ৰত থকা দেখা নাযায় গতিকে এইকেইটাই হৈছে হিচাপকৰণৰ অসুবিধা লিমিটেশ্যনছ অফ একাউণ্টিং বুলি কৈছে ইয়াৰ পৰৱৰ্তী পৰ্যায়টো হৈছে আমি অলপ আগতে কৈছোৱে যে একাউণ্টিঙে কেতিয়াও তথ্যবোৰৰ গুণগত দিশ অন্তৰ্ভুক্ত নকৰে অকল সাংখ্যিকীয় তথ্যবোৰে তেওঁলোকে উপস্থাপন কৰে বা লিখে সেইকাৰণে ইয়াত আলোচনা কৰা হ'ব যে হিচাপৰ তথ্যবোৰৰ গুণগত গুণবোৰ কি অৰ্থাৎ কোৱালিটেটিভ কেৰেক্টাৰিষ্টিক্স অফ একাউণ্টিং ইনফৰমেশ্যন হোৱাট আৰ দ্য কোৱালিটেটিভ কেৰেক্টাৰিষ্টিক্স অফ একাউণ্টিং ইনফৰমেশ্যন অৰ্থাৎ হিচাপৰ তথ্যবোৰৰ গুণগত বৈশিষ্ট্যবোৰ বা বৈশিষ্ট্যবোৰ কি গুণগত বৈশিষ্ট্যবোৰ কি যদিও হিচাপকৰণে সাংখ্যিকীয় তথ্যবোৰহে অৰ্থাৎ কোৱান্টিটেটিভ ডাটাবোৰহে লিপিবদ্ধ কৰে তথাপিও কিছু ক্ষেত্ৰত বিত্তীয় বিবৃতিবোৰ উপস্থাপন কৰাৰ ক্ষেত্ৰত গুণগত দিশটো কেতিয়াও অৱহেলা নকৰে কেতিয়াবা গুণগত দিশৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা দেখা যায় আচলতে এই গুণগত দিশবোৰনো কি সেইবোৰ আমি এতিয়া আলোচনা কৰিম যে একাউণ্টিং তথ্যৰ গুণগত বৈশিষ্ট্যবোৰ নিম্নলিখিত গুণবোৰক গুণগত বৈশিষ্ট্য বুলি কোৱা হৈছে প্ৰথমটো হৈছে নিৰ্ভৰযোগ্যতা অৰ্থাৎ ৰিলায়েবিলিটি নিৰ্ভৰযোগ্যতা ৰিলেভেন্স বুলি কোৱা হয় ইংৰাজীত নিৰ্ভৰযোগ্যতা আমি কেতিয়া হিচাপৰ তথ্য এটা আমি হিচাপৰ তথ্যটোৰ নিৰ্ভৰ কৰিব পাৰো বেছ কৰিব পাৰো বিশ্বাস কৰিব পাৰো কেতিয়া আমি এটা তথ্যৰ ওপৰত নিৰ্ভৰ কৰিব পাৰো বিশ্বাস কৰিব পাৰো যে যেতিয়া ইনফৰমেশ্যনটোৰ আমি যেতিয়া ইনফৰমেশ্যনটো ফিনান্সিয়েল ষ্টেটমেণ্টত আমি ডিসক্লোজ কৰিম দেখুৱাম ফিনান্সিয়েল ষ্টেটমেণ্টত যেতিয়া উপস্থাপন কৰিম তেতিয়া আমি তাৰ সদায় প্ৰাসংগিকতাটো চাম অৰ্থাৎ কিমান প্ৰাসংগিক কিমান নিৰ্ভৰযোগ্য হেতু কিমান নিৰ্ভৰযোগ্য অৰ্থাৎ নিৰ্ভৰযোগ্য কেতিয়া হ'ব যে যেতিয়া ইনফৰমেশ্যনটো ভ্যালিড হ'ব অৰ্থাৎ শুদ্ধ হ'ব তাৰ যেতিয়া বৈধতা থাকিলেহে তথ্য এটা নিৰ্ভৰযোগ্য হ'ব অৰ্থাৎ বৈধতা মানে লাগতিয়াল হলেহে ইনফৰমেশ্যনটো লাগতিয়াল মানে ইউজাৰবোৰে সেই তথ্যবোৰ ব্যৱহাৰ কৰি তেওঁলোকৰ কামত আহিব লাগিব তেতিয়া তাক নিৰ্ভৰযোগ্যতা বুলি কোৱা হ'ব যদি কামত নাহে তেতিয়াহ'লে সেইবোৰ নিৰ্ভৰযোগ্য নহয় অৰ্থাৎ তথ্যবোৰ যেতিয়া উপস্থাপন কৰিম তেতিয়া অকল গুৰুত্বপূৰ্ণ তথ্যবোৰহে আমি তাত উপস্থাপন কৰিম অৰ্থাৎ লিখিম যিবোৰ তথ্যৰ গুৰুত্ব নাই
যিবোৰ ইনফৰমেশ্যনৰ ইম্পৰ্টেন্স নাই আনইম্পৰ্টেন্ট ইনফৰমেশ্যনবোৰ আমি এভয়েড কৰিম অকল গুৰুত্বপূৰ্ণ তথ্যবোৰে ইম্পৰ্টেন্ট ইনফৰমেশ্যন শুড বি ডিসক্লোজ ইন দ্য ফিনান্সিয়েল স্টেটমেন্ট অকল গুৰুত্বপূৰ্ণ তথ্যবোৰে আমি হিচাপৰ বহিবোৰত বা হিচাপৰ বিত্তীয় বিবৃতিবোৰত আমি উপস্থাপন কৰিম তাকে নিৰ্ভৰযোগ্যতা বুলি কৈছে নিৰ্ভৰযোগ্য কেতিয়া হ'ব যেতিয়া গুৰুত্বপূৰ্ণ হ'ব যেতিয়া শুদ্ধ হ'ব সত্য হ'ব আৰু প্ৰয়োজনীয় হ'ব তেতিয়া নিৰ্ভৰযোগ্যতা হ'ব ইয়াৰ পৰৱৰ্তী গুণটো হৈছে প্ৰাসংগিকতা প্ৰাসংগিকতা হৈছে ৰিলায়েবিলিটি গ্ৰহণযোগ্যতা ৰিলায়েবল কেতিয়া হ'ব বিশ্বাস কেতিয়া কৰিম প্ৰসংগ কেতিয়া হ'ব যে যদি এটা তথ্য আমি সময়মতে প্ৰদান কৰিব পাৰো ব্যৱহাৰকাৰীসকলক যদি আমি এটা তথ্য সময়মতে যোগান ধৰিব পাৰো তেতিয়া হলেহে তেওঁৰ সেই তথ্যটো প্ৰাসংগিক হৈ পৰিব অৰ্থাৎ যি সময়ত তেওঁক যিটো ইনফৰমেশ্যন লাগিব যিটো তথ্য লাগিব সেই সময়ত আমি সেই তথ্যটো সেই ইনফৰমেশ্যনটো তেওঁৰ ওচৰত যোগান ধৰিব লাগিব যদি আমি যোগান ধৰিব নোৱাৰো তেতিয়া তাৰ প্ৰাসংগিকতা নাথাকিব যেনে এটা উদাহৰণ এটা দিওঁ এটা উদাহৰণ আমি দাঙি ধৰিব পাৰো যে ল'ৰা ছোৱালীসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ যেতিয়া মেট্ৰিক পৰীক্ষা ৰিজাল্ট দিব মেট্ৰিক পৰীক্ষা ৰিজাল্ট দিয়াৰ সময়ত তেওঁলোকৰ ৰিজাল্ট দিয়া দিনাখনৰ সময়ত অৰ্থাৎ ৰিজাল্ট যদি 10 বজাত ৰাতিপুৱা 10 বজাত তাৰ ৰিজাল্টটো ডিক্লেয়াৰ হয় ঘোষণা হয় তেতিয়া 10 বজাৰ পৰা 12 বজাৰ ভিতৰত আমাক ৰিজাল্টটো লাগিব আমাৰ ৰিজাল্ট শীটখনত 10 বজাৰ পৰা 12 বজাৰ ভিতৰত সেই ৰিজাল্ট শীটখনৰ যিমান প্ৰাসংগিকতা থাকিব তাৰ দুদিন পিছত বা 3 দিন পিছত সেই ৰিজাল্ট শীটখনৰ প্ৰাসংগিকতাটোৰ সিমান নাথাকিব সেয়ে কৈছে যে সময়মতে তাৰ তথ্যবোৰ উপস্থাপন কৰিব লাগিব তেতিয়াহে এটা ইনফৰমেশ্যনৰ কি থাকিব প্ৰাসংগিকতা থাকিব অৰ্থাৎ ইনফৰমেশ্যন শুড বি প্ৰেজেন্টেড এট প্ৰপাৰ টাইম তাৰমানে আৰু আমি এইটো এনেদৰে ক'ব পাৰো যে এই বছৰত আমি যিখন ফিনান্সিয়েল ষ্টেটমেন্ট বনাম সেই ফিনান্সিয়েল ষ্টেটমেন্টখনত অকল এই বছৰৰ ইনফৰমেশ্যনবোৰহে আমি তাত ডিসপ্লে কৰিব লাগিব লিপিবদ্ধ কৰিব লাগিব বা দেখুৱাব লাগিব আজিৰ পৰা 10 বছৰ আগৰ তথ্য যদি আমি এই বছৰৰ ফিনান্সিয়েল ষ্টেটমেন্টবোৰত দেখুৱাই দিওঁ তেতিয়া তাৰ কোনো ধৰণৰ প্ৰাসংগিকতা নাথাকিব কাৰণ সেইবোৰ পুৰণা তথ্য সেইবোৰ 10 বছৰ আগতে দেখুৱা হৈ গৈছিল বিত্তীয় বিবৃতিবোৰত গতিকে এই বছৰৰ যিখিনি তথ্য এই বছৰৰ তথ্যবোৰহে ব্যৱহাৰকাৰীসকলে ব্যৱহাৰ কৰিব গতিকে তাৰ প্ৰাসংগিকতা এই বছৰৰ তথ্যখিনিৰ ওপৰতহে থাকিব ইয়াৰ পিছৰটো হৈছে ভেৰিফাইবিলিটি মানে তুলনাযোগ্যতা ভেৰিফাইবিলিটি কম্পেয়াৰেবিলিটি তাৰ পিছত আছে তোমাৰ আন্ডাৰষ্টেণ্ডেবিলিটি টাইমলিনেছ কমপ্লিটনেছ আমি বুজি পোৱা অৰ্থাৎ আন্ডাৰষ্টেণ্ডেবিলিটি বিষয়ে আমি আলোচনা কৰিম যে একাউন্টিং ইনফৰমেশ্যনবোৰ আন্ডাৰষ্টেণ্ডেবল হ'ব লাগিব বুজি পোৱা হ'ব লাগিব তথ্যবোৰ বুজি পোৱা হ'ব লাগিলে হিসাব ৰক্ষকে যেতিয়া হিসাবৰ বহীবোৰ প্ৰস্তুত কৰিব বিত্তীয় বিবৃতিবোৰ প্ৰস্তুত কৰিব তেতিয়া হলে তেওঁলোকে প্ৰস্তুত কৰাৰ সময়ত সদায় তেওঁলোকে সহজ সৰল নীতি নিয়ম ব্যৱহাৰ কৰি তথ্যবোৰ উপস্থাপন কৰিব লাগিব সকলোৱে বুজি পোৱা ধৰণে তথ্যবোৰ লিখিব লাগিব কিছুমান স্পেশাল টেকনিক এপ্লাই কৰি যদি তথ্যবোৰ উপস্থাপন কৰে তেতিয়া সাধাৰণ জনতাই সাধাৰণ মানুহে বা ব্যৱহাৰকাৰীবোৰে তেওঁলোকে বুজি নাপাব গতিকে সাধাৰণ নীতি নিয়ম প্ৰয়োগ কৰি হিসাবৰ তথ্যবোৰ ফিনান্সিয়েল ষ্টেটমেন্টত লিপিবদ্ধ কৰিলেহে এটো বুজিব পৰা ধৰণৰ হ'ব আন্ডাৰষ্টেণ্ডেবল হ'ব ইয়াৰ পিছৰ গুণটো হৈছে তুলনাযোগ্যতা অৰ্থাৎ কম্পেয়াৰেবিলিটি বিত্তীয় তথ্যবোৰ ফিনান্সিয়েল ইনফৰমেশ্যনবোৰ যিবোৰ ফিনান্সিয়েল ষ্টেটমেন্টত ডিসক্লোজ কৰা হয় উপস্থাপন কৰা হয় সেই ইনফৰমেশ্যনবোৰ কি হ'ব লাগিব সেই তথ্যবোৰ তুলনাযোগ্য হ'ব লাগিব সেই তথ্যবোৰৰ তুলনাযোগ্যতা থাকিব লাগিব কেতিয়া তুলনাযোগ্যতা থাকিব কেতিয়া কম্পেয়াৰেবল হ'ব সিমিলাৰ ইনফৰমেশ্যন হ'ব লাগিব একে ধৰণে বিত্তীয় বিবৃতিবোৰ প্ৰস্তুত কৰিব লাগিব যোৱা বছৰ আমি বিত্তীয় বিবৃতিবোৰ প্ৰস্তুত কৰাৰ যিবোৰ নীতি নিয়ম অনুসৰণ কৰি আমি বিত্তীয় বিবৃতিবোৰ প্ৰস্তুত কৰিছিলো সেই একে নীতি নিয়ম অনুসৰণ কৰি এই বছৰ যেতিয়া আমি বিত্তীয় বিবৃতিবোৰ উপস্থাপন কৰিম বা ইনফৰমেশ্যনবোৰ হিচাপৰ বহীত লিখিম তেতিয়াহে তাৰ তুলনা কৰিব পৰা যাব তুলনাযোগ্য হ'ব লাগিলে ইনফৰমেশ্যনবোৰ একে ধৰণে লিখিব লাগিব মানে সেম ইউনিট হ'ব লাগিব সিমিলাৰিটি থাকিব লাগিব যোৱা বছৰ যদি এটা নিয়ম এপ্লাই কৰি আমি
ব্যৱহাৰ কৰিছো মানে ফিনান্সিয়েল ষ্টেটমেন্টবোৰ বনাইছো এই বছৰ এটা নতুন নিয়ম কৰি ফিনান্সিয়েল ষ্টেটমেন্ট বনাইছো তেতিয়াহলে তাৰ কোনো ৰিলেশন নাথাকিব সম্পৰ্ক নাথাকিব বেলেগ বেলেগ হ'ব কম্পেয়াৰেবল নহব যেনে দুজন মানুহৰ বয়সৰ লগতহে তুলনা হ'ব এজন মানুহৰ বয়স আৰু আন এজন মানুহৰ ওজনৰ লগত কেতিয়াও তুলনা নহয় ঠিক তেনেদৰে যোৱা বছৰ আমি যেটো নীতি নিয়ম এপ্লাই কৰি প্ৰয়োগ কৰি আমি ফিনান্সিয়েল ষ্টেটমেন্টবোৰ ব্যৱহাৰ কৰিছো বনাইছো এই বছৰো আমি একে নীতি নিয়ম উপস্থাপন কৰি বা প্ৰয়োগ কৰি বনালেহে আমি ইনফৰমেশনবোৰ কম্পেয়াৰেবল হ'ব তুলনাযোগ্য হ'ব এটা উদাহৰণ দিব পাৰি যে আমাৰ স্থায়ী সম্পত্তিবোৰৰ যেটো অবক্ষয় ডেপ্ৰিসিয়েশন নিৰ্ধাৰণ কৰাৰ কেইবাটাও মেথড আছে সেই কেইবাটাও মেথডৰ ভিতৰত আমি যদি যোৱা বছৰ এটা মেথড এপ্লাই কৰিছো এটা নিয়ম এপ্লাই কৰিছো এই বছৰ এটা বেলেগ মেথড এপ্লাই কৰিছো তেতিয়া হলে তাৰ ডেপ্ৰিসিয়েশনৰ লগত কেতিয়াও যোৱা বছৰৰ ডেপ্ৰিসিয়েশনৰ লগত এই বছৰৰ ডেপ্ৰিসিয়েশনৰ কোনো ধৰণৰ তুলনাযোগ্য নহব তুলনা কৰিব পৰা নাযাব অৰ্থাৎ যোৱা বছৰ যদি আমি ষ্ট্ৰেট লাইন মেথড এপ্লাই কৰি ডেপ্ৰিসিয়েশন উলিয়াইছো ফিক্স এসেটস বোৰৰ এই বছৰো আমি ষ্ট্ৰেট লাইন মেথড এপ্লাই কৰিয়ে ডেপ্ৰিসিয়েশন উলিয়াব লাগিব তেতিয়া আমি গম পাম যোৱা বছৰ ডেপ্ৰিসিয়েশন কিমান হল এই বছৰ কিমান হল দুইটাৰ মাজত তুলনা কৰিব পাৰিম যোৱা বছৰ আমি ষ্ট্ৰেট লাইন মেথড এপ্লাই কৰি ডেপ্ৰিসিয়েশন উলিয়াইছো এইবাৰ আমি ৰিডিউসিং বেলেন্স মেথড এপ্লাই কৰি ডেপ্ৰিসিয়েশন উলিয়াইছো এসেটছৰ তেতিয়া দুইটাৰ মাজত ডিফাৰেন্স আহি যাব পাৰ্থক্য আহি যাব একে নহব ইনফৰমেশন খিনি ডেপ্ৰিসিয়েশন খিনি একে নহব আৰু একে নহলে কেতিয়া কম্পেয়াৰেবল নহব গতিকে কম্পেয়াৰেবল হ'ব লাগিলে সেম প্ৰসেস সেম মেথড সেম ফৰমেটত অৰ্থাৎ একে মেথড একে পদ্ধতি অৱলম্বন কৰি একে ধৰণে যদি বিত্তীয় বিবৃতিবোৰ প্ৰস্তুত কৰে তেতিয়া হলে ইনফৰমেশনবোৰ কম্পেয়াৰেবল হ'ব ইয়াৰ পিছৰ গুণটো হৈছে প্ৰামাণিকৰণ যোগ্যতা অৰ্থাৎ প্ৰামাণিকৰণ যোগ্যতা মানে হৈছে তাৰ প্ৰুফ কৰিব পৰা অৰ্থাৎ ডকুমেন্টাৰী এভিডেন্স কেপেবল অফ ডকুমেন্টাৰী এভিডেন্স ইনফৰমেশনবোৰ কি হ'ব লাগিব প্ৰমাণযোগ্য হ'ব লাগিব শুদ্ধ হ'ব লাগিব কেতিয়া প্ৰমাণিকৰণৰ যোগ্যতা থাকিব কেতিয়া প্ৰুফ কৰি দিব পাৰিম যেতিয়া ইনফৰমেশনবোৰ আমি ডকুমেন্টাৰী এভিডেন্সৰ ওপৰত বেছ কৰি লিখিম ডকুমেন্টাৰী এভিডেন্স মানে আমি অলপ আগতে আলোচনা কৰিছো যে ট্ৰানজেকশনবোৰ লেনদেনবোৰ লিখি ৰখাৰ সময়ত আমি লেনদেনবোৰ হৈ যোৱা লেনদেনবোৰৰ হোৱাৰ ফলত পোৱা আমি ৰিসিপ্ট বা ক্যাশ মেমো বা ভাউচাৰ এইবোৰৰ ওপৰত নিৰ্ভৰ কৰি আমি লেনদেনবোৰ যেতিয়া লিখি ৰাখিলে লেনদেনবোৰ কি হ'ব শুদ্ধ হ'ব আমাৰ তথ্যবোৰ শুদ্ধভাৱে লিপিবদ্ধ কৰা হ'ব আৰু যেতিয়া শুদ্ধভাৱে লিপিবদ্ধ কৰা হ'ব তেতিয়া আমাৰ ফিনান্সিয়েল ষ্টেটমেন্টবোৰ শুদ্ধ হ'ব ইনফৰমেশনবোৰ শুদ্ধ হ'ব তেতিয়া আমি তাক কি কৰিব পাৰিম প্ৰমাণ কৰিব পাৰিম নেক্সট সময় ৰেখা টাইমলিনেস মানে হৈছে সময়মতে উপস্থাপন কৰা সময়ৰ যেতিয়া যেটো ইনফৰমেশনৰ প্ৰয়োজন হয় সেই সময়তে সেই নিৰ্দিষ্ট তথ্যটো ব্যৱহাৰকাৰী পাৰ্টিবোৰক যোগান ধৰিব লাগিব ৰাতিপুৱা কিবা এটা ইনফৰমেশন বিচাৰিছে সেই ইনফৰমেশনটো আবেলি বা পিছদিনাখন দিলে তাৰ গুৰুত্ব নাথাকিব যেতিয়া বিচাৰিছে তেতিয়াই দিব লাগিব অৰ্থাৎ এই বছৰৰ ইনফৰমেশনটো এই বছৰে ফিনান্সিয়েল ষ্টেটমেন্টত ডিসপ্লে কৰিব লাগিব এই বছৰৰ ইনফৰমেশনটো 4 বছৰৰ পিছত বনোৱা ফিনান্সিয়েল ষ্টেটমেন্টত ডিসক্লোজ কৰিলে হেতুৰ কোনো ধৰণৰ ৰিলেভেন্স নাথাকিব প্ৰাসংগিকতা নাথাকিব আৰু ইয়াৰ পিছৰ গুণটো হৈছে সম্পূৰ্ণতা কমপ্লিটনেস ইনফৰমেশনবোৰ তথ্যবোৰ যেতিয়া হিসাবৰ বহীত উপস্থাপন কৰিব লিপিবদ্ধ কৰিব তেতিয়া তথ্যবোৰ সম্পূৰ্ণৰূপে লিপিবদ্ধ কৰিব লাগিব ইনকমপ্লিট বা হাফ ইনফৰমেশন কেতিয়াও অৰ্থাৎ অসম্পূৰ্ণ তথ্য কেতিয়াও হিসাবৰ বহীত লিপিবদ্ধ কৰিব নালাগিব সম্পূৰ্ণৰূপে তথ্যটো লিপিবদ্ধ কৰিলেহে সেই তথ্যটোৰ পৰা তাৰ ৰিজাল্টটো সম্পূৰ্ণৰূপে পোৱা যাব গতিকে এই কেইটাই হৈছে হিসাবকৰণৰ গুণগত দিশ বা হিসাবৰ তথ্যবোৰৰ গুণগত দিশ ইয়াৰ পিছৰ টপিকটো হৈছে একাউন্টিং এজ এন ইনফৰমেশন সিস্টেম হিসাবকৰণক এটা তথ্য প্ৰদান কৰা তথ্য যোগান ধৰা পদ্ধতি বুলি কৈছে তথ্য যোগান ধৰাৰ এটা পদ্ধতি বুলি কৈছে হিসাবকৰণক ইয়েস
হিসাবকৰণক এটা তথ্য যোগান ধৰাৰ পদ্ধতি বুলি ক'ব পাৰি কিয়নো একাউন্টিংত তিনিটা সিস্টেম এপ্লাই কৰি তিনিটা প্ৰসেছত ট্ৰানজেকশনবোৰ লিপিবদ্ধ কৰা হয় প্ৰথমতে হৈছে ইনপুট তাৰ পিছত হৈছে প্ৰসেসিং অফ ইনপুট and finally output. Input means first of all raw data. Raw data means transactions. প্ৰথমতে ট্ৰানজেকশন বোৰ আইডেন্টিফাই কৰি হেবোৰ যুগুত কৰিব লাগিব আইডেন্টিফাই কৰিব লাগিব বিচাৰি উলিয়াব লাগিব ব্যৱসায়ৰ হিচাপৰ বহিত যিবোৰ আমি ইনফৰমেশন লিখিম হেবোৰ প্ৰথমতে মানিটাৰী ইনফৰমেশন হয়নে নহয় মুদ্ৰা সংক্ৰান্তীয় তথ্য হয়নে নহয় হেবোৰ আমি বিচাৰি উলিয়াব লাগিব অকল মুদ্ৰাগত তথ্যবোৰে আমি বিচাৰি আনিব লাগিব বিচাৰি অনাৰ পিছত অৰ্থাৎ ইনপুট কৰাৰ পিছত হেবোৰক আমি ইনপুট বুলি কম তাৰ পিছত এটো প্ৰসেস কৰিম প্ৰসেসিং অফ ইনপুট মানে হেই তথ্যবোৰ আমি হেই ট্ৰানজেকশন খিনি আমি প্ৰসেস কৰিম প্ৰসেস মিন্স জাৰ্নালাইজিং কৰিম লেজাৰ পোস্টিং কৰিম লেজাৰ বেলেন্সিং কৰিম ট্ৰায়াল বেলেন্স বনাম তাৰ পিছত তাৰ পৰা কি বনাম ফিনান্সিয়েল স্টেটমেন্ট বনাম আৰু ফিনান্সিয়েল স্টেটমেন্ট বনালে ফিনান্সিয়েল স্টেটমেন্টত আমাৰ কি থাকিব হেই এটা বছৰৰ ভিতৰত হোৱা ট্ৰানজেকশন বোৰৰ ইনফৰমেশন খিনি তাত লিপিবদ্ধ কৰা হ'ব গতিকে তেতিয়া ইনফৰমেশন খিনি ৰেডি হ'ব হেই ৰেডি হোৱা ইনফৰমেশন খিনি আমি কি কৰিম আউটপুট হিচাপে উলিয়াই দিম ইউজাৰ বোৰৰ কাৰণে উলিয়াই দিম আমি আমাৰ আগৰ ক্লাছত আমি আলোচনা কৰিছো ইউজাৰ্স অফ একাউন্টিং ইনফৰমেশন মানে গভৰ্নমেন্ট ট্যাক্স ডিপাৰ্টমেন্ট ক্ৰেডিটৰ্স ফিনান্সিয়েল ইনষ্টিটিউশনস ম্যানেজাৰ্স এমপ্লয়িজ তেওঁলোকৰ কাৰণে আমি তেওঁলোকৰ বিভিন্ন ইন্টাৰেষ্টত বিভিন্ন তেওঁলোকৰ মানে কাৰণৰ বাবে তেওঁলোকে ফিনান্সিয়েল ইনফৰমেশন বোৰ তেওঁলোকে ব্যৱহাৰ কৰে গতিকে তেওঁলোকৰ কামত অহা হয় তেওঁলোকৰ প্ৰয়োজনত যাতে ইনফৰমেশন বোৰ চাব পাৰে ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে আমি উলিয়াই দিম গতিকে একাউন্টিংক এটা প্ৰসেস বুলি কৈছে সেই প্ৰসেসটো তিনিটা সিস্টেম আছে ইনপুট অফ ৰ মেটেৰিয়েলছ মানে আমি ট্ৰানজেকশন বোৰ চিনাক্ত কৰি বাছি আনি যিবোৰ ট্ৰানজেকশন ৰেকৰ্ড কৰিব পাৰি সেই ট্ৰানজেকশন বোৰ আমি প্ৰথমতে তৈয়াৰ কৰি ল'ব লাগিব যুগুতাই ল'ব লাগিব তাৰ পিছত সেই ট্ৰানজেকশন বোৰ আমি প্ৰসেসিং কৰিম অৰ্থাৎ আমাৰ বুকস অফ একাউন্টছত প্ৰাইমাৰী বুকস জাৰ্নেল বুকত লেজাৰ বুকত হেবোৰ আমি ৰেকৰ্ড কৰিম লেজাৰ পোস্টিং কৰিম লেজাৰ বেলেন্সিং কৰিম তাৰ পিছত আমি হেখিনি কি কৰিম ট্ৰায়াল বেলেন্স বনাম আৰু ট্ৰায়াল বেলেন্স বনোৱাৰ পিছত আমি ফিনান্সিয়েল স্টেটমেন্ট বনাম অৰ্থাৎ তাত ইনফৰমেশন বোৰ আমি পুট কৰি দিম তাৰপৰা ৰিজাল্ট উলিয়াম আৰু হেইবোৰ আমি তাৰ পিছত উলিয়াই দিম ইউজাৰ বোৰৰ কাৰণে ইউজাৰ বোৰে যাতে তেওঁলোকৰ প্ৰয়োজন অনুসৰি ইনফৰমেশন বোৰ তাৰ পৰা লৈ তেওঁলোকৰ ডিসিশন লোৱাত সহায় কৰিব পাৰে গতিকে এই যে আমি একাউন্টিং এটা প্ৰসেস যেটো প্ৰসেসত আমি প্ৰথমতে ট্ৰানজেকশন বোৰ আইডেন্টিফাই কৰি হেইবোৰ আমি প্ৰসেস কৰি আউটপুট হিচাপে যেতিয়া উলিয়াই দিম ফিনান্সিয়েল স্টেটমেন্ট বনাই যেতিয়া উলিয়াই দিম সেই ইনফৰমেশন বোৰ ইউজাৰ বোৰে গ্ৰহণ কৰিব পাৰে তেওঁলোকৰ বিভিন্ন কামত তেওঁলোকৰ প্ৰতিজন ইউজাৰৰে প্ৰতি গৰাকী ব্যৱহাৰকাৰীৰে তেওঁলোকৰ ইন্টাৰেষ্ট বেলেগ তেওঁলোকৰ ইনফৰমেশন বোৰ বিভিন্ন কাৰণত তেওঁলোকে বেলেগ কাৰণত তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে যেনে মেনেজাৰে কি কৰিব মেনেজাৰে চাব যে তেওঁলোকে যিমানখিনি এমপ্লয়ৰ নামত যিমানখিনি খৰচ কৰিছে সেইমতে তেওঁলোকৰ পৰা কামখিনি আদায় কৰিব পাৰিছে নে নাই তেওঁলোকে ব্যৱসায়খন ঠিকে দিখত চলাই হৈ আছে নে নাই কোনজন এমপ্লয়ৰ পৰা কোনজন এমপ্লয় ভাল কোনজন এমপ্লয়ৰ পাৰফৰম্যান্স ভাল বা কোনজন এমপ্লয়ৰ পাৰফৰম্যান্স বেয়া হেখিনি তেওঁলোকে চাব পাৰিব যদি তেওঁলোকে গম পায় যে পাৰ্টিকুলাৰ কোনো এজন বা দুজন এমপ্লয়ৰ পাৰফৰম্যান্স খুব ভাল আৰু কম্পাৰেটিভলি তুলনামূলকভাৱে বাকি এমপ্লয়বোৰৰ পাৰফৰম্যান্স ইমান ভাল নহয় গতিকে তেওঁলোকক আকৌ ইনসেন্টিভ দি অনুপ্ৰেৰণা যোগাবৰ কাৰণে তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকক দৰমহা বা কিবা কমিশন বঢ়াই দি তেওঁলোকৰ কামত আকৌ বেছি যাতে তেওঁলোকৰ পৰা আদায় কৰি ল'ব পাৰি তাৰ চেষ্টা কৰিব মেনেজমেন্টে এমপ্লয়ে কি কৰিব আমি হিদিনা এইখিনি আমি বিশদভাৱে আলোচনা কৰিছো আমি আগৰ ক্লাছত যে এমপ্লয়ে তেওঁলোকে ব্যৱসায়খনৰ লাভ হৈছে নে নাই হেতুৰ দিশত চাব কাৰণ লাভ হলেহে তেওঁলোকে স্যালাৰি পাব প্ৰফিট হলেহে তেওঁলোকে দৰমহা পাব যদি প্ৰফিটে নহয় ব্যৱসায়খন বন্ধ হৈ যাব গতিকে ইউজাৰবোৰে বিভিন্ন দিশত তেওঁলোকে চাই তেওঁলোকৰ নিজৰ সিদ্ধান্ত লোৱাত ইনফৰমেশন খিনি ব্যৱহাৰ কৰিব পাৰে সেইকাৰণে কোৱা হৈছে একাউন্টিং এজ এন ইনফৰমেশন সিস্টেম হিসাবকৰণ হৈছে এটা তথ্য প্ৰদান কৰাৰ এটা পদ্ধতি ইয়াৰ পৰৱৰ্তী হেৰিটো হৈছে ব্ৰাঞ্চেছ অফ একাউন্টিং হিসাবকৰণৰ শাখাবোৰ কি বা একাউন্টিংৰ শাখাবোৰ কিনো একাউন্টিংৰ শাখা আছে
অৰ্থাৎ একাউণ্টিংটো কি ভাগত ভগাব পাৰি যে একাউণ্টিংক হিচাপকৰণটোক 4টা ভাগত ভগোৱা হৈছে there are 4 branches of accounting they are financial accounting cost accounting management accounting and human resource accounting financial accounting ok bittiyo accounting buli kowa hoise cost accounting ok ব্যয় accounting buli kowa hoise management accounting ok ব্যবস্থাপনা accounting buli kowa hoise aru manav sampad accounting ok human resource accounting buli kowa hoise ami ei 4টা খুব সমুকৈ আমি আলোচনা কৰিম কাৰণ কিয়নো আমি পৰৱৰ্তী পৰ্যায়ত আমি এইবোৰ বিশদভাৱে আলোচনা কৰিব লাগিব সেমিস্টাৰ ওয়াইজত আন্ডাৰ সিবিসিএস কোর্স এই 4টা সাবজেক্ট এই 4টা ব্রাঞ্চ আমি বিশদভাৱে আলোচনা কৰিব লাগিব এতিয়া আমি ফিনান্সিয়াল একাউন্টিং আলোচনা কৰি আছো যেটো প্ৰথম শাখা একাউন্টিংৰ যেটো ফাৰ্স্ট ব্রাঞ্চ ফিনান্সিয়াল একাউন্টিং অৰ্থাৎ বিত্তীয় একাউন্টিংৰ বিষয়ে আমি আলোচনা কৰি আছো ইয়াৰ পিছত আমি পৰৱৰ্তী কোনো এটা সেমিস্টাৰত আমি কষ্ট একাউন্টিংৰ বিষয়ে আলোচনা কৰিম হয়তো 3rd 4th বা 5th সেমিস্টাৰত আমি ম্যানেজমেন্ট একাউন্টিংৰ বিষয়ে আলোচনা কৰিম 3rd সেমিস্টাৰত হয়তো আমি হিউম্যান ৰিসোৰ্স একাউন্টিংৰ বিষয়ে আলোচনা কৰিম আন্ডাৰ সিবিসিএস কোর্স এটা বিত্তীয় একাউন্টিং নো কি বিত্তীয় একাউন্টিং হৈছে একাউন্টিংটো আমি অলৰেডি আমি যোৱা ক্লাছত আমি আলোচনা কৰিছো যে হিসাবকৰণ হৈছে এনেকুৱা এটা প্ৰক্ৰিয়া এনেকুৱা এটা প্ৰসেস যেটো প্ৰসেসত হিসাবৰ তথ্যবোৰ সংগ্ৰহ কৰি এইবোৰ লিপিবদ্ধ কৰিব শ্ৰেণী বিভাজন কৰিব সংক্ষিপ্তকৰণ কৰিব সামাৰাইজিং কৰিব ব্যালেন্সিং কৰিব ট্ৰায়াল ব্যালেন্স বনাব আৰু তাৰ পৰা ফাইনান্সিয়েল ষ্টেটমেন্টবোৰ বনাব তাৰ পৰা ফাইনান্সিয়েল ষ্টেটমেন্টবোৰ বনাই এইবোৰ এনালাইসিস কৰিব এনালাইসিস কৰি ডাটাবোৰ ম্যানেজমেন্টক যোগান ধৰিব এইখিনি হৈছে একাউন্টিং এই গোটেই প্ৰসেসটোক একাউন্টিং বুলি কোৱা হৈছে যদি এই গোটেই প্ৰসেসটোক একাউন্টিং বুলি কোৱা হৈছে এই একাউন্টিংক 4টা ভাগত ভগোৱা হৈছে প্ৰথমটো হৈছে বিত্তীয় একাউন্টিং যে বিত্তীয় একাউন্টিং কাক কয় যেটো একাউন্টিং সিস্টেমত বিত্তীয় তথ্যবোৰ লিপিবদ্ধ কৰা হয় আৰু প্ৰসেসিং কৰা হয় তাকে বিত্তীয় একাউন্টিং বুলি কোৱা হৈছে অৰ্থাৎ ফিনান্সিয়াল একাউন্টিং ইজ দা একাউন্টিং where all financial information are recorded analyzed and find out the operating performance and financial position of the organization অৰ্থাৎ বিত্তীয় একাউন্টিং হৈছে এনেকুৱা এটা বিষয় যেটো বিষয়ত ব্যৱসায় প্ৰতিষ্ঠান এখনৰ বিত্তীয় লেনদেনবোৰ চিনাক্তকৰণ কৰি সেইবোৰ হিচাপৰ বহীত লিপিবদ্ধ কৰা তাৰ পিছত সেইবোৰ ক্লাসিফাই কৰা শ্ৰেণী বিভাজন কৰা তাৰ পিছত সামাৰাইজেশন কৰা সংক্ষিপ্তকৰণ কৰা অৰ্থাৎ প্ৰথমতে জাৰ্নেলাইজিং তাৰ পিছত লেজাৰ পোস্টিং মানে হৈছে শ্ৰেণী বিভাজন কৰা তাৰ পিছত সামাৰাইজিং কৰা ব্যালেন্সিং কৰা আৰু লেজাৰ ব্যালেন্সিং বোৰৰ পৰা ট্ৰায়াল ব্যালেন্স বনোৱা উদ্বৃত্ত পত্ৰ প্ৰস্তুত কৰা আৰু তাৰ পিছত হৈছে প্ৰিপাৰেচন অফ ফাইনান্সিয়েল ষ্টেটমেন্ট আপ টু প্ৰিপাৰেচন অফ ফাইনান্সিয়েল ষ্টেটমেন্ট এই যিখিনি প্ৰসেস এই যিখিনি কামকাজ from identification of accounting transaction অর্থাৎ বিত্তীয় লেনদেনবোৰ চিনাক্তকৰণ প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি বিত্তীয় বিবৃতিবোৰ প্ৰস্তুত কৰালৈকে এই এন্টায়াৰ প্ৰসেসটো এই এন্টায়াৰ জাৰ্নিটো ফিনান্সিয়েল একাউন্টিং বুলি কোৱা হৈছে বিত্তীয় একাউন্টিং বুলি কোৱা হৈছে এনাদাৰ ব্ৰাঞ্চটো হৈছে এনাদাৰ শাখাটো হৈছে অন্য শাখাটো হৈছে ব্যয় একাউন্টিং কষ্ট একাউন্টিং কাক কয় যে কষ্ট একাউন্টিং হৈছে এনেকুৱা এটা সাবজেক্ট এনেকুৱা এটা বিষয় যেটো বিষয়ত অকল কষ্ট ইনফৰমেশনবোৰ কস্টিং ডাটাবোৰ হে ৰেকৰ্ড কৰা হয় এনালাইজ কৰা হয় আৰু তাৰ ৰিজাল্ট উলিওৱা হয় অৰ্থাৎ ফিনান্সিয়েল একাউন্টিংত যিবোৰ ইনফৰমেশন ফিনান্সিয়েল ষ্টেটমেন্টত ডিসক্লোজ কৰে ফিনান্সিয়েল একাউন্টেন্টে তাৰ পৰা যিবোৰ কস্টিং ইনফৰমেশন কষ্ট ৰিলেটেড অৰ্থাৎ ব্যয় সংক্ৰান্তীয় যিবোৰ তথ্য বিত্তীয় বিবৃতিবোৰত থাকে সেই বিত্তীয় বিবৃতিবোৰৰ পৰা ব্যয় সংক্ৰান্তীয় তথ্যবোৰ কষ্ট একাউন্টেন্টে অৰ্থাৎ ব্যয় একাউন্টেন্টে সেইবোৰ বাছি বিচাৰি উলিয়াই আনি তেওঁলোকে কিছুমান তেওঁলোকৰ ষ্টেটমেন্ট তেওঁলোকৰ কিছুমান বিবৃতি তৈয়াৰ কৰিব কষ্ট ষ্টেটমেন্ট তৈয়াৰ কৰিব কষ্ট বিবৃতি তৈয়াৰ কৰিব যেনে কষ্ট শীট বনাব ব্যয় বিবৃতি প্ৰস্তুত কৰিব মাৰ্জিনাল কস্টিং প্ৰস্তুত কৰিব স্ট্যান্ডার্ড কস্টিং প্রস্তুত কৰিব ডিফারেন্সিয়াল কস্টিং প্রস্তুত কৰিব
বিভিন্ন ধৰণৰ এনেকুৱা ষ্টেটমেণ্ট ব্যয় ষ্টেটমেণ্ট তেওঁলোকে প্ৰস্তুত কৰি তাৰ পৰা তেওঁলোকে ৰিজাল্ট উলিয়াব অৰ্থাৎ কোনো এটা বস্তু বনালে কোনো এটা প্ৰডাক্ট বনালে সেই প্ৰডাক্টৰ উৎপাদন ব্যয় কিমান হ'ব অৰ্থাৎ এটা প্ৰডাক্ট বনালে তাৰ বনোৱাতে কিমান টকা খৰচ হ'ব সৰ্বমুঠ প্ৰডাক্টটো বিক্ৰী কৰালৈকে বিক্ৰীৰ উপযুক্ত কৰি তোলালৈকে প্ৰডাক্টৰ কিমান খৰচ হ'ব সেইখিনি উলিয়াব কষ্ট একাউণ্টিংতে অৰ্থাৎ ব্যয় একাউণ্টিং অৰ্থাৎ কষ্ট একাউণ্টিং সাবজেক্টটোত ফিনান্সিয়েল একাউণ্টিংয়ে যিখিনি ইনফৰমেশ্যন ফিনান্সিয়েল ষ্টেটমেণ্টত প্ৰভাইড কৰিব তাৰ পৰা কষ্ট ৰিলেটেড এক্সপেন্সেছ ৰিলেটেড যিখিনি তথ্য থাকিব ইনফৰমেশ্যন থাকিব সেইখিনি বিচাৰি উলিয়াই আনি কষ্ট একাউণ্টেণ্টে কিছুমান কষ্ট ৰিলেটেড কিছুমান ষ্টেটমেণ্ট তৈয়াৰ কৰিব যেনে মই অলপ আগতে ক'লো যে কষ্ট শীট স্ট্যান্ডার্ড কস্টিং বাজেটারি কস্টিং মার্জিনাল কস্টিং এই কস্টিং স্টেটমেন্টবোৰ তেওঁলোকে বা কন্ট্রাক্ট কস্টিং প্রসেস কস্টিং জব কস্টিং ব্যাচ কস্টিং এই কস্টিং স্টেটমেন্টবোৰ তেওঁলোকে বনাই যিখিনি ইনফৰমেশ্যন পাব ইনফৰমেশ্যন তৈয়াৰ কৰিব সেই ইনফৰমেশ্যনখিনি মেনেজমেণ্টক সহায় কৰিব মেনেজমেণ্টক প্ৰদান কৰিব আৰু মেনেজমেণ্টে তাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ মেনেজমেণ্ট সংক্ৰান্তীয় কিছুমান সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিব এইটো হৈছে ব্যয় একাউণ্টিং ইয়াৰ পৰৱৰ্তী শাখাটো হৈছে ব্যৱস্থাপনা একাউণ্টিং অৰ্থাৎ মেনেজমেণ্ট একাউণ্টিং ব্যয় একাউণ্টিংৰ দৰে মেনেজমেণ্ট একাউণ্টিংও হৈছে একাউণ্টিংৰ এটা ব্ৰাঞ্চ এটা শাখা যিটো শাখা অকল